Dear students, ভাল তোমালোকৰ মই আকৌ আহি গৈছো মোৰ চেনেল লৈ সুদীপ্তাস ক্লাস আৰু আজি মই ডিসকাস কৰিম মিন ডেভিয়েশন আৰু স্ট্যান্ডার্ড ডেভিয়েশনৰ ক্যালকুলেশনৰ সম্পৰ্কে মিন ডেভিয়েশন কেনেকৈ ক্যালকুলেট কৰিব লাগে হেতু আমি আমাৰ আগৰ ভিডিঅ'ত দেখিছো গ্ৰুপ ডাটাত ইয়াত মই তোমালোকক দেখাম মিন ডেভিয়েশন কেনেকৈ আনগ্ৰুপ ডাটাত আৰু স্ট্যান্ডার্ড ডেভিয়েশন কেনেকৈ ক্যালকুলেট কৰিব লাগে স্টুডেন্ট মিন ডেভিয়েশন স্ট্যান্ডার্ড ডেভিয়েশন কাক কয় ইয়াৰ প্ৰপাৰ্টি কি এই আটাইকেইটা কথা মই মোৰ আগৰ ভিডিঅ'ত ডিসকাস কৰিছো থ্ৰু পাৱাৰ পইণ্ট আৰু সেই ভিডিঅ'ৰ লিংকটো মই ডেসক্ৰিপশ্যন বক্সত দি দিছো ইয়াত মই অকল ক্যালকুলেশনৰ কথাটো কম কেনেকৈ মিন ডেভিয়েশন আৰু স্ট্যান্ডার্ড ডেভিয়েশনক আমি ক্যালকুলেট কৰিব পাৰি তো আহা আমি সেই ক্যালকুলেশনটো চাওঁ ফাৰ্স্ট আমি চাম মিন ডেভিয়েশন or এভাৰেজ ডেভিয়েশনক আনগ্ৰুপ ডাটাৰ যোগেদি কি ধৰে ক্যালকুলেট কৰিব পাৰি মিন ডেভিয়েশন or এভাৰেজ ডেভিয়েশনক আনগ্ৰুপ ডাটাত ক্যালকুলেট কৰিবলৈ হলে এই স্কোৰ বিলাক আমি লব লাগিব তো কেইটামান স্কোৰ আমি ললো আনগ্ৰুপ স্কোৰ এতিয়া এই স্কোৰ বিলাকক আমি x বুলি ধৰি ললো আটাইকেইটা স্কোৰক এটা এটাকে x বুলি ধৰিলো ৰ স্কোৰ সেই আটাইকেইটা xক আমি এনেকে পাতি ললো 12 19 17 16 15 14 13 11 আৰু 10 এই 12 19 17 16 15 14 এনেকে আমি সিৰিয়ালি x কেটা পাতি ললো পাতি লোৱাৰ পাছত এই x বিলাকৰ আমি মিন উলিয়ালো কেনেকে মিন উলিয়ালো এই গোটেইটো প্লাস কৰি আমি পালো 127 এই আটাইকেইটা প্লাস কৰি পালো 127 আৰু টোটাল সংখ্যা আছিল 1 2 3 4 5 6 7 8 9 টোটাল n আছিল 9 ফৰ্মুলা হল summation x divided by 9 এই গোটেইটোৰ প্লাস that is 127 তাক ডিভাইড কৰিলো 9 দি টোটাল হৈ গল আমাৰ 14.11 এটো হল এভাৰেজ বা মিন আমি এই স্কোৰ বিলাকৰ মিন পাই গলো এতিয়া আমি উলাম স্মল x এইটো ক্যালকুলেট কৰিম what is this what is small x হল ডেভিয়েশন ফ্ৰম মিন এতিয়া আমি যে এই মিনটো পালো এই মিনটো আৰু এই ৰ স্কোৰ এই দুটাৰ মাজত কি ডিফাৰেন্স আছে হেতু আমি ইয়াত চাম এই কলমটো কৰিবলৈ হলে আমি কৰিব লাগিব x - m তাৰ মানে এই আটাইকেইটা xক এই m 14.11 দি মাইনাস কৰিব লাগিব that is x - m 12 minus 14.11 19 minus 14.11 17 minus 14.11 16 minus 14.11 এফালে সোয়া দেখিছা 16 minus 14.11 17 minus 14.11 সো এই আটাইকেইটা x যে আছিল এটুক আমি এই মিনেৰে মাইনাস কৰি এই স্কোৰ বিলাক পালো minus 2.11 4.89 2.89 1.89 এই স্কোৰ বিলাক হল small x that is deviation এতিয়া এই স্কোৰ বিলাকৰ যে মাইনাস সাইন আছে হে মাইনাস সাইনটো আমি প্লাস সাইনলৈ কনভাৰ্ট কৰি ললো কেনেকৈ কনভাৰ্ট কৰিলো মাইনাস সাইন কেটা উঠাই দিলো আৰু এই সংখ্যাবিলাক আকৌ লিখিলো 2.11 4.89 2.89 সেম সংখ্যা xৰ যে সেম সংখ্যাবিলাক আছিল এই সংখ্যাবিলাক এইটো ঘৰত বহালো আৰু এই মাইনাস সাইনটো উঠাই দিলো মিন ডেভিয়েশনত মাইনাস সাইন কনসিডাৰ কৰা নহয় আটাইকেইটা মাইনাস বা প্লাস একো কনসিডাৰ কৰা নহয় ইয়াত প্লাস বুলি ধৰি লোৱা হয় এতিয়া এই যে আমি এই ঘৰটো পালো x - m হেতুক যে আমি মাইনাস সাইন কেটা উঠাই দি এই 12ৰ ভিতৰত যে লিখিলো এই গোটেই স্কোৰ কেটাক আমি প্লাস কৰিলো গোটেই স্কোৰটোক আমি প্লাস কৰিলো প্লাস কৰি পালো 21.11 এতিয়া
এমডিৰ যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো একদম ইজি এমডিৰ ফৰ্মুলা হল সামেশন বাৰ x এই সাইনটো ইয়াত বহিব এই দাগটো ইয়াত দিব লাগিছিল এই ধৰণৰ দুটা লাইন থাকিব summation bar x divided by n 21.11 divided by a total number 9 divide কৰি আমি যেটো পালো হেতুই আমাৰ mean তো এটো হল mean কেনেকে mean deviation কেনেকে calculate কৰিব লাগে through this formula in an ungrouped data কি ধৰণে calculate কৰিব লাগে শর্ট কে যদি আমি চাই লও কি ধৰণে ক্যালকুলেট কৰিব লাগে একদম ইজি ফার্স্ট আমি আটাই কেটা স্কোৰৰ মিন উলিয়াই ললো প্ৰতিটো স্কোৰক হেই মিনৰ লগত আমি মাইনাস কৰিলো মাইনাস কৰাৰ পাছত যেটো সংখ্যা পালো এই সংখ্যাটো প্লাসলে কনভার্ট কৰিলো মাইনাস সাইন কেটা সিম্পলি উঠাই দিলো এই স্কোৰ বিলাকক আমি এজ এ হোল প্লাস কৰিলো প্লাস কৰি এই স্কোৰটোক 9 দি ডিভাইড কৰি দিলো আৰু আমি আমাৰ mean MD mean deviation পাই গলো so it is the way to calculate mean deviation in an ungrouped data এতিয়া আমি চাম standard deviation কেনেকে আমি ক্যালকুলেট কৰিব পাৰি through ungrouped data ungrouped data standard deviation কেনেকে ক্যালকুলেট কৰিব পাৰি ইয়াতো সেম আমি আগতে কেটামান স্কোৰ লৈ ললো আনগ্ৰুপড স্কোৰ তাৰ পিছত হেই স্কোৰস বিলাকক আমি এনেকে দিঘলিয়াকে পাতি ললো এনেকে কলম ওয়াইজ স্কোৰ বিলাক সিজিল কে পাতি ললো এই স্কোৰ বিলাক কোশ্চেন পেপাৰত দিয়া আছিল 12 19 15 17 16 14 13 12 9 and 10 এইটুক আমি এই ধৰণে পাতি ললো ধুনিয়াকে পাতি ললো তাৰ পিছত আমি কি কৰিলো এই স্কোৰৰ ওপৰতে আগতে মিন উলিয়াই ললো কেনেকে উলাইলো এই গোটেইটোৰ প্লাস আটাই কেটা সংখ্যাক প্লাস কৰি আমি পালো সামেশন এফএক্স আটাই কেটা সংখ্যা প্লাস কৰি পালো সামেশন এফএক্স আৰু টোটাল কেটা সংখ্যা আছিল 10 1 2 3 4 5 6 7 8 9 and 10 তো ইয়াৰ গোটেইটোৰ যোগফল প্লাস কেইটা সংখ্যা আছিলে এই দুটাক ডিভাইড কৰি 137 ক 10 দি ডিভাইড কৰি আমি পাই গলো 13.7 এটো হল আমাৰ মিন আমি আমাৰ মিন পাই গলো নেক্সট স্টেপ হল স্মল ডেভিয়েশন উলোৱা x স্মল ডেভিয়েশন এটো হল প্ৰতিটো x ৰ লগত প্ৰতিটো স্কোৰৰ লগত আমি যেটো মিন পালো সেই মিনটো মাইনাস কৰা x - m এই যে আমি পালো মিন 13.7 এতিয়া আমি আটাই কেটা x ৰ লগত এই 13.7 ক মাইনাস কৰিম 12 - 13.7 19 - 13.7 15 - 13.7 17 - 13.7 16 - 13.7 14 - 13.7 13 - 13.7 12 - 13.7 9 - 13.7 and 10 - 13.7 ইয়াৰ মাইনাস কৰাৰ পাছত যে সংখ্যাবোৰ পালো সেই সংখ্যাবোৰ হল আমাৰ x -1.7 5.3 1.3 3.3 এই স্কোৰ বিলাক হল আমাৰ x এতিয়া এই যে আমি স্কোৰ বিলাক পালো এই স্কোৰ বিলাকক আমি স্কয়াৰ কৰিলো that is known as x square 1.7 into 1.7 2.89 5.3 into 5.3 28.09 1.3 into 1.3 1.69 3.3 into 3.3 10.89 2.3 into 2.3 5.29 0.3 into 0.3 0.09 like this আমি এই x বিলাক x বুৰ যে পালো হেতু স্কয়াৰ কৰি এই ঘৰটো পালো তাৰ পিছত আমি এই ঘৰটোৰ সাম কৰি পেলালো গুটেইটো প্লাস কৰি পেলালো এই স্কোৰ বিলাকক আমি একে লগে প্লাস কৰিলো প্লাস কৰি আমি গ্র্যান্ড টোটাল পালো সামেশন x স্কয়ার that is 88.1 এতিয়া আমি ফর্মুলা পুট কৰিলো ফর্মুলা ইজ এটু কোৱা হয় স্ট্যান্ডার্ড ডেভিয়েশন এটু স্ট্যান্ডার্ড ডেভিয়েশনৰ সাইন হয় ফর্মুলা হল √/()
সামেশ্যন এক্স স্কুৱেৰ ডিভাইডেড বাই এন আৰু এই ৰুটটো কিন্তু গোটেইটোৰ ওপৰত আছে, অকল সামেশ্যনৰ ওপৰত নহয়, গোটেইটোৰ ওপৰত ৰুট আছে। সামেশ্যন এক্স স্কুৱেৰ ডিভাইডেড বাই এন আমি কিমান পাইছিলোঁ 88.1 88.1 ডিভাইডেড বাই 10 প্ৰথমতে আমি ভাগটো কৰি ল'লোঁ, তাৰপিছত যে সংখ্যাটো পালোঁ তাক ৰুট কৰি আমি আমাৰ ফাইনেল এনসাৰ পালোঁ, দ্যাট ইজ 2.96। এই ধৰণে আমি স্ট্যান্ডার্ড ডেভিয়েশন আনগ্ৰুপ ডাটাত ক্যালকুলেট কৰিব পাৰোঁ। ৰিভিজন যদি কৰোঁ, প্ৰথমতে আমি স্কোৰ কেইটা পথালিকে ধুনীয়াকৈ পাতি ল'লোঁ, তাৰপিছত আমি এই স্কোৰবিলাকৰ ওপৰত মিন উলিয়ালোঁ। কেনেকৈ উলিয়ালোঁ? গোটেইটো প্লাছ কৰি টোটেল নাম্বাৰ 10 দি ডিভাইড কৰি 13.7 পালোঁ। এই 13.7ক আমি প্ৰতিটো স্কোৰৰ লগত মাইনাছ কৰিলোঁ। মাইনাছ কৰি যেটো স্কোৰ পালোঁ সেই স্কোৰটোক আকৌ স্কোয়াৰ কৰিলোঁ। স্কোয়াৰ কৰি আটাইকেইটা স্কোয়াৰক আমি প্লাছ কৰিলোঁ। প্লাছ কৰি পালোঁ সামেশ্যন এক্স স্কোয়াৰ। সামেশ্যন এক্স স্কোয়াৰক আমি এন দি ডিভাইড কৰি যেটো সংখ্যা পালোঁ তাক আমি ৰুট ওভাৰ কৰি যে সংখ্যাটো পালোঁ সেইটো হ'ল আমাৰ ফাইনেল এনসাৰ। সো আজি আমি শিকিলোঁ মিন ডেভিয়েশ্যন আৰু স্ট্যান্ডার্ড ডেভিয়েশ্যনক আনগ্ৰুপ মেথডত কেনেকৈ ক্যালকুলেট কৰিব পাৰি। নেক্সট ক্লাছত মই ডিসকাস কৰিম হাউ টু ক্যালকুলেট স্ট্যান্ডার্ড ডেভিয়েশ্যন ইন গ্ৰুপ ডাটা। প্লিজ go through all my videos. You will understand the procedure of calculation. I will again come with a new video. Till then, bye bye.